পেৰালাইছিছ বা পক্ষাঘাত ৰোগৰ অদ্ভুত চিকিৎসা নাগিন ডান্স গান বাজনাৰে আজব কাৰবাৰ চিকিৎসা বিজ্ঞানে হাত দাঙি দিয়া ৰোগ নিৰাময় কৰাৰ দাবী দৃশ্যটো ভালদৰে চাব বঙাইগাঁৱৰ যোগীঘোপা বালাপাৰাত বেজ ওলাইছে এলা পেছা বেজ নহয় এওঁলোক হেনো পক্ষাঘাত বা পেৰালাইছিছ ৰোগৰ বিশেষজ্ঞ এইদৰে চন্দ্ৰতাপৰ তলত শুৱাই লয় ৰোগীক মূল কবিৰাজৰ লগত ৬-৭জনীয়া খাংগু পাংগু তাৰ পাছত এনেদৰে সপ্তাহ 10 দিন ধৰি চলে একোগৰাকী ৰোগীৰ চিকিৎসা দাবী নকৰে হেনো কিন্তু ৩০ৰ পৰা ৪০,০০০ টকা দিয়াৰ কথা স্বীকাৰ কৰিছে ৰোগীৰ আত্মীয়ই তাতোতকৈ আচৰিত কথাটো হ'ল যে হাত ভৰি লৰাব নোৱাৰাৰ বহু ৰোগী আৰোগ্য হৈ উঠাৰো দাবী চাওকচোন কি এক আজব কাৰবাৰ গানেই শুনিব নে নাচেই চাব এক প্ৰকাৰ আধুনিক চিকিৎসা বিজ্ঞানক ওপেন চ্যালেঞ্জ ভণ্ড বাবাৰ ধুবুৰীৰ বিলাসীপাৰাৰ আব্দুল সালামে ডিজেৰ তালে তালে উদ্যাম নৃত্যৰে এইদৰে যোগীঘোপাত চলাইছেহি বেজালি গাঁওখনৰ এগৰাকী বৃদ্ধ পেৰালাইছিছ ৰোগীক মজিয়াত ৪টাকৈ কলগছ পুতি মাটিত শুৱাই ৰাখিছে তাৰ পিছতেই মহিলাৰ পোছাক পৰিহিত এজন পুৰুষে আৰম্ভ কৰিছে গান বাজনা চাৰিওফালে অদ্ভুত নৃত্য প্ৰায় ৭গৰাকী কিশোৰীৰ আৰু এই বেজালি চাবলৈ কাম বন এৰি ভিৰ একাংশৰ গাঁওখনত মেলা সদৃশ পৰিৱেশ এইজন ৰোগীৰ পৰিয়ালে ইতিমধ্যে আদায় দিছে ৩০,০০০ টকা বর্তমান খরচ আমার ৩০,০০০ মান হয়ে গেছে আর কি তার গ্রুপ আছে ৭জন আর এমনি লোয়ার ছোয়ালি গিলা আছে নাচ গান করে তাকেও দিবা লাগে তাকেও কিছু মানে দিবা লাগে পয়সা পাতি ৩০,০০০ মান গেছে আর কি ধুবুৰীৰ আব্দুল সালাম আৰু কোম্পানীয়ে কি দাবী কৰে আমি নকওঁ শুনক তেওঁলোকৰে এজন সদস্যৰ অদ্ভুত দাবী যেটো প্যারালাইজ অরিজিনাল যেটা হাওয়াটা লাগে এটা ডক্টরে এটা পারে না ডক্টরে যেটা না পড়ে মই দেখাই দিয়ে করি দেখাই দিই বহুতগুলো অনেকগুলো মানুষ আছে এতে বহুতগুলো মানুষ আছে মানুষের লগে রেজাল্টটা শুনি লওক অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা যে একাংশ এতিয়াও মুক্ত নহয় মাজে মাজে পোহৰলৈ অহা এনে ঘটনাবোৰ তাৰেই উদাহৰণ উল্লেখযোগ্য যে চিকিৎসাৰ নামত এনে পদ্ধতিৰে বেজালি কৰা বা মানুহক প্ৰতাৰিত কৰাৰ ব্যৱস্থা নিৰ্মূল কৰিবলৈকে দ্য আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচেছ এক্ট ২০২৪ বুলি এখন আইন আছে যদিও সেই আইনক বুঢ়া আঙুলি দেখুৱাই একাংশই এনেদৰে মেলিছে লুণ্ঠন আৰু প্ৰবঞ্চনাৰ জাল যোগীঘোপাৰ পৰা মুস্তাক আলমৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ